গাইস এতিয়া যাবা কাৰণে ৰেডি কৰি আছো বেডিকেটা ইয়াৰটো কমপ্লিট কৰি এক্সপ্লোৰটো ৰয়েল এনফিল্ডটো আছে আৰু বুলেটটো আছে লগত ইফালে খাই আছো এইটো লৈ গেল ইহেঁতৰ পৰা লৈছিলো এতিয়া খাই আছো গাইস তো এনাৰ্জি আহক ৰাতিপুৱা কি কৰিব পাৰ नंबर ले जाओ ना हाँ वो फोटो क्लिक करो करके सो गाइस इतो হয় কালা হালদি काला हल्दी इतो माने बहुत बिक्री करे और बहुत दाम है कितना किलो इसका किलो कितना होता है दीदी 4,000 से किलो हां वाओ उधर गाछ पंचायत से नियर नजदीक से আপোনালোকে চাব পাৰে এইটো গাছটো বহুত দাম এইটো মানে আয়ুৰ্বেদিক ঔষধ হয় বোলে কি ঔষধ হয় মই কিয়ৰ হয় নাজানো বোলে আয়ুৰ্বেদিক ঔষধ হয় বহুত দাম আৰু কালা হালদি বুলি কয় आप फेसबुक में डालकर हाँ वायरल हाँ আপোনালোকে যদি লাগে এইটো অৰুণাচলত হয় ইয়াতে আলত তাতত আছে পুৰা আছে মজা পুৰা এইটো দাম আছে আৰু এইটো গাইছ আপোনালোকে যদি লাগে পাই যাব ইয়াতে ধুনীয়া জায়গাটো তাততো বহুত ধুনীয়া আৰু না হেল্ল এইটো হ'ল তাতো আমি ইয়াতে থাকিছিলো হোমষ্টেৰ ওপৰত তাৰপিছত এই তলত মোবাইল চলে নং অফিস বা কি হ'ল গাইস যাও আৰু না আৰম্ভ কৰো ৰাইট সো গাইস আজি আমাৰ ৰাইডটো ষ্টাৰ্ট হ'ল যোৱাকালিত আপোনালোকে দেখা পালে ইয়াৰ পৰা পাছিকাটো কিমান দূৰ এতিয়া নাজানো যিকোনো আমাৰ ইয়াৰ পৰা আললৈকে 150 মান হ'ব ইয়াৰ পৰা আৰু আলৰ পৰাটো আপোনালোকে জানে 450 কিলোমিটাৰ আমাৰ ৰৌতালৈকে আৰু তাৰপিছত আৰু ওদালগুৰিলৈকে আছে টংলালৈকেও আছে এতিয়া সব যিকোনো আজি দিনটো ভালকে যাওক যাই বিশ্বকৰ্মা বাবা ভালকে লৈ যাতে এতিয়া আৰামছে যাই আছো এতিয়া ইয়াৰ পিছত যোৱাকালি য'ত ভাত খাইছিলে তাতে যাই পিনি ভাতটো খাম এতিয়া সো এতিয়া লাহে যাই আছো গাইস আজি ভাল লাগছে গাইস রুট দি পিনি যোৱাকালিতো বৰষুণ আছিলে পুৰা ৰাতিলৈকে বৰষুণ আজি হলে রুট আছে পুৰা ধুনীয়া নজৰা পুৰা ভাল লাগছে আজি আকৌ আহি পিনি ৱাটাৰফল পালো এতিয়া বহিয়া কিবা লৈ বোলে এইটো দোকানত কি লয় নাজানো মজা मौत से बच के आया है हां मौत से बच के आया है सो इতিয়া মানে বহিয়া কি কাৰণে ৰখিছে এটাই গম পাইছো ভোক লাগছে বোলে ইয়াৰ কাৰণে কি ললা কল এটো কলটো লৈছি আৰু চিপছ খাই আছে কেমন ভোক লাগছি বা ভোক লাগা নাই এনে পেট পূজা কৰি আছা ওই লাগবি তই লাগবি কি ৰিয়া লাগবি হ্যাঁ গে রবি পাই দিন মগেটা এবার পাই দিনা মরম করে পাই দিনা ও জিনকা কুত্তা কাহ গয়া রে আবার এসে গাড়ি এটা খাইছো এইটো আৰু খাই কুনি ওয়াটারফল লগত এইটো সিনারিটো চা গায় কেনকা সলিড মজা নিতে আলো সেম 2 ঘন্টা আলো নিফ্রাই গোপুর ফরত হানছে এই তাতে জাপুঙে টয়লেট করবা গুছি মার দি না গাইস ইবিলাকে এনজয় আৰু এটা আৰু সা বাইদাৱে আমাৰ খাইয়ে থাকে হেলথ ইজ ওয়েল ইটো হেলদি নহয় এই কলটো খা কলটো आंटी इसको क्या बोलता है आंटी क्या बोलता है लालो गालो कितना प्राइस है इसका एक बे कितना प्राइस है 2000 क्या आलो गालो तो गाइस तो गालो बोलता है और ये तो माने 2000 এটা পিছত 2000 আৰু না ইটো ধুনীয়া চাব পাৰে আপোনালোকে 2000 আৰু না ইটো আৰু ইফালে रंगालाव আছে ইফালে আৰু চৰাই আছে इसको क्या बेचेगा क्या তাৰ ফলৰ পৰা উলালো এতিয়া ডাইৰেক্ট স্টপেজ কৰিম ভাত খাবা কাৰণে আগত ইয়াৰ পৰা মিনিমাম 15 কিলোমিটাৰ মান হ'ব তাতে ৰখি পিনি ভাতটো খাম তাৰ পিছত আকৌ যাই থাকিম গাইস এটা তাৰ লগে যাও আৰু ভাতটো খাও
ইবা বিন হোটেল চিক্ক ৰাস্তা বেয়া আৰু তাৰ মাজত ওখ যাব লাগে এতিয়া আমি যিদিনা আহিছিলোঁ সেইদিনা ভাত খোৱা জেগাটো পালোঁ এতিয়া আজি ইয়াতে ভাতটো খাম মানে ব্ৰেকফাষ্টটো ইয়াতে কৰিম আৰু না গাইজ এতিয়া বাইকটো ছাইডত ৰাখোঁ এতিয়া ভাতটো আহি গ'ল ভাতটো খাওঁ আৰু এইফালে জাফুঙে খাই আছে চিকেন আলু কেনেকুৱা তামাম ভোক লাগছে দে দে ঠিকে খা ভালকৈ খা দে এতিয়া মোবাইলটো অলপ চাৰ্জ দি লওঁ গাইজ মোবাইলটো চাৰ্জ নাই যোৱাকালি তাতত লাইন নাই মানে 8টা বজাতে গৈছে আজি যোৱাকালি 8টা বজাত গ'লে আজি 8টা বজাতে আহিব সেইকাৰণে মোবাইল চাৰ্জ দিব গ'লে এতিয়া অলপ ইয়াতে চাৰ্জ দিলোঁ আৰু না মোবাইলটো গাইজ यहाँ पर भी आईना है मिरर ये टीवी है देखो बहुत अच्छा है हमारा यूट्यूबर ये सो गया बहुत थक गया था इतना खराब रास्ता बेचारा अरे ब्रो क्या कर रहा है सो रहा है यार सो जाओ थोड़ा आधा घंटे के लिए सो जाओ बाद में फ्री हो जाएगा फाइन ये है हम लोग का खाना खाया होटल नीचे भी होम स्टे वहाँ पर हॉस्टल भी है এতিয়া ভাত খাই পিনি অলপ ভাল লাগিলে গাইজ এতিয়া যাই আছোঁ ভাত খাই অলপ টোপনি মাৰিলোঁ বিকজ ভাত খোৱাৰ পিছত লগে লগে ৰাইড কৰাটো বহুত মানে টোপনি লাগে না ইয়াৰ কাৰণে অলপ ৰেষ্ট ল'লোঁ এতিয়া যাই আছোঁ লাহে লাহে আগত এক্সপালটো আছে আৰু হিমালয়নটো পিছত এতিয়া হিমালয়নটো আগত থ'ব লাগিব বিকজ হিমালয়নটো অলপ গাড়ীটো প্ৰব্লেম দি থাকে ইয়াৰ কাৰণে সিহঁতক আগত থ'ব লাগিব নহ'লে সিহঁতে থাকি যায় মইতো আৰু ফিনফিনাই যায়ে মোৰতো টেনশ্যন নাই ফৌজ যাব পাৰে চাচোন গাইছি পিছল ৰাস্তাটো এতিয়া অলপ ষ্টাৰ্ট হ'ল এইবিলাকতো কাটিং কৰিছিল এইটোতো শেষ হ'ল কাটিংটো এতিয়া আগত কাটিং কৰি এতিয়া কাটিঙৰ জেগাটো ষ্টাৰ্ট হ'ল গাইজ এইবিলাক কাটিং কৰি আছিলে এইদিনা এতিয়া আৰু আগত আছে আগত মিনিমাম 10 কিলোমিটাৰ ৰেঞ্জত এনেকুৱা আছে আৰু কাটিং কৰি থকা ৰাস্তা অলপ এইখিনিত আছে আৰু এই আগত আছে যোৱাকালিতো ইমান ওপৰৰ পৰা শিলটো তলত পৰি আছে যেনে তেনে বাচিছে আৰু লাহেকৈ পূৰা 9 স্পীড পৰোঁতে আমাৰ বাইক আৰু মানুহ গুচি গ'লি হয় পূৰা ক'ত গ'লি হয় নাজানো আৰু বিচাৰিয়ে নাপালি হয় ভগৱানৰ কৃপাত বাচিলোঁ আৰু যোৱাকালি পূৰা চিধা তলত আৰু না গাইজ পূৰা তলত যাব লাগে 3টামান এনেকুৱা আছে চাগে এইখিনিতে পূৰা তলত আৰু এইটো কি বস্তি নাজানো পূৰা পাপাই পূৰা তলত আৰু পূৰা খতৰনাক ৰাস্তা আপোনালোকে বৰষুণ বতৰত নাহিবি দেই গাইজ বৰষুণ বতৰত আহিব নালাগে বৰষুণ বতৰত বহুত প্ৰব্লেম হৈ যায় ডিচেম্বৰ মানত আহিলে বহুত ভাল আৰু আপোনালোকে মেচুকাত বৰফ দেখা পাব আমিতো দেখা নাপালোৱে পূৰা এইবিলাক বন্ধ হয় আৰু না কাটিং টাইমত
পুৰা ডেঞ্জাৰ চাচোন গাইছ ইয়ালৈকে কাটিং চলি আছে আৰু না আগৰ পৰা এই আগলৈকে পুৰা এতিয়া যাই আছোঁ এইখিনিতো কাটিংটো বন্ধ হ'ল এইখিনিৰ মাজতো নাই এইখিনিতো ক্লিয়াৰ হৈ গ'ল যেনিবা আৰু না এইখিনি জাষ্ট পাকা ঢালাব নহ'লেতো ইনগাই থৈ দিব এইখিনিতো হৈ গৈছে এইবিলাক বাউণ্ডাৰী দিব নেকি এইবিলাক কিবা বাউণ্ডাৰী দিব চাগে এইবিলাকত আলু পাৰ হোৱাৰ পিছতে টেনশ্যন নাই আৰু আজিতো আৰু পাচিঘাট হৈ যাম পাচিঘাট ফালেতো আৰু ৰাস্তা মজাহে কেইটা বজাত আছাম পাই নাজানো এতিয়া ক'ব নোৱাৰোঁ আমিতো আৰু ক'ৰবাত ষ্টপেজ কৰিব লাগিব না অলপ ৰেষ্ট লৈ যাম আৰু দিনাতো ডাইৰেক্ট কেনেকুৱা আহিছে ৰাতি 8টা মানত আলু পাইছোঁ আৰু এনেকুৱা ডাঙৰ হ'ব আৰু ৰাস্তাবিলাক আগৰবিলাকতো মাজে মাজে সৰু আছে এনেকুৱা ডাঙৰ হ'লে আৰু ভাল হ'ব আৰু পুৰা হাইৱে আৰু টেনশ্যন নাই গাইছ ৰাইফল লৈ ঘূৰে হেঁতে ইয়াৰ গান লৈ টেনশ্যনে নাই পুৰা খাতৰনাক চাচোন বাছ এটা ডাঙৰ গাড়ী আহে কি ডেঞ্জাৰ ৰাস্তা গাড়ী এটাই সোমাব পাৰে ইয়াৰ কাৰণে ডাঙৰ বনাই আছে আৰু বহুত দিগদাৰ হয় না বহুত ডাঙৰ গাড়ী যায় আপোনালোকে যদি আহে না এইটো জেগাটো 9টা বজাতে পাৰ হ'ব লাগিব নহ'লেতো 12টালৈকে ৰখি থাকিব লাগিব আপোনালোকে যদি মেচুকা যায় আলুৰ পৰা বিন্দাছকৈ যদি 9টা বজাত পাৰ হ'ব বিচাৰে 5টা মানতো আহিবই লাগিব যদি আৰু 12টাত যদি যাব বিচাৰে আৰামছে 9টা বজাত আহিলেও আহি পায় আৰু আমাৰতো আমি 9টা বজাত ওলাইছিলোঁ বিন্দাছকৈ 12টা বজাত খোলা পাইছোঁ আৰু তাৰপিছত ডাইৰেক্ট মেচুকাটো 5টা অলপ আগত যাই পাইছোঁ আধা ঘণ্টা আগত তাৰপিছত বিন্দাছকৈ খুলিছে আৰু যোৱাকালি অহা টাইমত আমাৰ ভুল হ'ল গাড়ীটো বেয়া হোৱাৰ কাৰণে অলপ 12টা মানত ওলালোঁ তাৰপিছত আঢ়ৈটা মানত পাইছোঁ আৰু তাৰপিছত 5টা বজাতো গেট খুলি দিলে তাৰপিছতো ঘটনাটো হৈছে আৰু সেইকাৰণে বহুত লেট হৈ গ'ল আমাৰ ইয়াৰ কাৰণে আলু থাকিব লাগিব আৰু পৰা মেচুকা 49 ইমান কিলোমিটাৰ নহয়তো 34 কিলোমিটাৰহে মাত্ৰ এইখিনিতে থাকিব লগা হ'ল যোৱাকালি নহয়তো আলু অহা কথা আছিলে নোৱাৰিলোঁ আৰু কি খতৰনাক ৰাস্তা দেই ভয়ংকৰ ৰাস্তা কি সৰু ৰাস্তা চাচোন গাইছ যদি ইফালে যদি গুচি যায় কি হ'ব বিচাৰি পাব না মানুহকে বিচাৰি নাপাব ইফালে পৰা আৰু টেনশ্যন নাই আৰু ইফালে পৰা ভাল ৰাস্তাহে গাইছ ভাল ৰাস্তা আহি পালোঁ গাইছ ভাল ৰাস্তা ইয়াৰ পৰা ফিনফিনাই যাম আৰু মজাকে এতিয়া এনেকা ৰাস্তা হ'লে কি লাগে গাইছ এনেকা ৰাস্তা হ'লে কি লাগে কি মজা একো টেনশ্যন নাই এনেকা ৰাস্তা হ'লে আৰু যাই থাক এইটোতো ফটোশ্বুট কৰি আছে এতিয়া বিন্দাছকে মজা এতিয়া যাই থাক গাইছ 60 70 80 টেনশ্যন নাই আৰু এইটো ৰাস্তাত যিমান পাৰে যাই থাক ভাল লাগছি গাইছ ভাল ৰাস্তা পাই
বহুত ভাল লাগছে এতিয়া যিমান পাৰে এতিয়া দাবাই থাক আৰু টেনশ্যন নাই এইদিনা এইটো জেগাতে ৰখিছিলোঁ আৰু তাৰপিছত ইয়াতে ডান্স চান্স কৰিছিলোঁ মজাকৈ আজিতো আৰু চাউকৰ ৰোকা হয় এতিয়াতো যাই আছোঁ কি মজা ৰাস্তা গাইছা আপোনালোকে কি মজা ৰাস্তা যাই থাক আৰু একো টেনশ্যন নাই তেতিয়া কেতিয়া এইটো ৰাস্তাটো পাম ভাবি আছিলোঁ ফাইনেলি পাই গ'ল এতিয়া যাই আছোঁ আৰামছে 60 40 70 80 এনেকৈ যাই আছোঁ আৰু য'ত পাৰে মানে টাইমটো মেকআপ কৰিব লাগিব না আজি যিহেতু আসাম যাই পাব লাগিব পূৰা যাই আছোঁ আৰু মজাকৈ আৰু যদি 3টামান বাইক থাকিব পাৰিলে হয় যি মজা লাগিলে আমি যদি ছিংগল আহিলে হয় তেতিয়া আৰু বেছি মজা লাগিলে হয় আৰু আমি ছিংগল অহা নাই যিহেতু আলো পাম আৰু বেছি দূৰ নাই মিনিমাম 30 কিলোমিটাৰ আছে এতিয়া লগতে কেইটা বিয়াত এনজয় কৰি আছে আৰু নাকি বিয়া শান্তি কি নাকি এই চালে কেনেকুৱা লাগিল লাগছি গাই চাইছোন আপোনালোকে এইটো টাউনটো কি নাম ৰ এইটো টাউনটোৰ যি মজা ইমান দূৰৰ পৰা বস্তুটো এনেকুৱা না ইয়াৰ কাৰণে ওপৰৰ পৰা ধুনীয়া লাগে আৰু জাগাৰ নামটো হ'ল কানিয়াক না কিবা নামে এইটো জাগাৰ নাম বহুত ধুনীয়া হয় এনেকুৱা ঘৰ আছে গাইজ কালি এনেকুৱা পাদৰ আৰু যি মজা লাগে না আগৰ এনেকুৱা আছে আৰু এইখানটো অলপ চিটি নিচিনা অলপ টাউন সেইটো কাৰণেতো এইটো টাউনহে হয় বোলে আমাৰ কাৰণেতো সৰুটো টাউন হয় এইবিলাকতো আমাৰ কাৰণেতো এইটো চক বুলি হয় আৰু না বোলে সিহঁতৰটো হ'ল টাউন সিহঁতৰ কাৰণে জাগাৰ নামটো কৈ আছোঁ কায়ং KAYING কায়িং বহুত ধুনীয়া জাগা মজা আজি চানডে না আজি চানডে ইয়াৰ কাৰণে মানুহকেইটা কাম কৰা নাই আৰু ইয়াৰ পৰা আলংকুটিবাই 25 কিলোমিটাৰ পানদিন 52 পাছিঘাট 134 চিলাপথাৰ 227 লিকাবালি 242 আৰু গুৱাহাটী 689 এতিয়া বহুত দূৰ আছে গাড়ী পাছিঘাট লগে পাছিঘাট লগে বহুত দূৰ আছে পাছিঘাট লগে বহুত দূৰ আছে এতিয়া গাড়ী কি হ'ল হা ওয়াইন শপ চলো সো গাইস ইয়াতে কিবা প্ৰগ্ৰাম হৈ আছে কিবা হৈছে নাজানো আৰু ইয়াতে কিবা এটা ফুটবল হৈ আছে গাইস ফুটবল গাইস ফুটবল কি মজা খেলি আছে পুৰা মানুহকেইটা চাই আছে গল দিলা দেখা পালোঁ আৰু অলপমান ফুটবল আজি হিলছ এৰিয়াৰ ফুটবল দেখা পোৱা নাছিলোঁ আজি দেখা পালোঁ খেলা চ' লাহে যাই আছোঁ এতিয়া ফিউল ভৰাই লওঁ বিকজ দুটা খাটিয়ে আছে ইয়াৰ কাৰণে ফিউল ভৰাই লওঁ আৰু এতিয়া পেট্ৰল ফুল টেংকি ভৰাই ল'লোঁ আলো টাউন অলপ আগতে আছে গাইছ বেছি দূৰ নাই আৰু পুৰা তেল খালী হৈ গৈছিল এই আলো টাউনটো এইফালে আলো টাউন এতিয়া ডাইৰেক্ট আলোৰ পৰা ডাইৰেক্ট পাছিঘাট যাম লেকাবালি হৈ নাযায় আৰু মানে বাছাৰ হয় লেকাবালি হৈ নাযাওঁ এতিয়া ডাইৰেক্ট আলো হৈ যাম গাইছ আলোৰ পৰা পাছিঘাট হয় আসামত সোমাম আৰু চ' গাইছ ফাইনেলি আলো টাউন আহি পালোঁ এতিয়া পাছিঘাট পেংগেন 30 কিলোমিটাৰ আৰু পাছিঘাট 180
আৰু শিলচৰ 140 তেজপুৰ 462 গুৱাহাটী 659 এতিয়া লেফট সাইড হৈ যাব লাগিব আলো টাউন হৈ ইফালে গলিটো টাউনত বাছাৰ পাম ইফালে গলি বাছাৰ আৰু ইটানগৰতো যাব পাৰিব এতিয়া ডাইৰেক্ট পাছিঘাট যাম গাইছ ইটোৱে হল আলো টাউন ইটোৱে হল গাইছ আলো টাউন আৰু না ইটো আৰু হোটেলটো ইফালে যাব লাগে আলো হোটেলটো ইফালে যাব লাগে আজি ৰিজৰ্ট থাকিছিলোঁ মালিগড়টো ইটো এই সিধাটোৱে আলো হোটেল আৰু না পুৰা আলো টাউন গাইছ আলো টাউন সেইদিনা ৰাতি দেখা পাইছিলোঁ আজি দিনত দেখা পালোঁ আলো টাউনটো এতিয়া পাছিঘাটটো ক'ত ফালে পেংগেন ইফালেও যাব লাগে পাছিঘাটটো পাছিঘাটটো কোনটো চাইডত ओ भैया भैया ओ भैया पासीघाट इस तरफ जाता है ना पासीघाट हाँ ठीक है थैंक यू सो गाइस মানে ৰাস্তাটো চিনি পোৱা নাছিলোঁ এতিয়া চিনি পালোঁ আমি এইকেইটা কাৰ চলাব পামেই গাইছ মই আলো টাউনটো ইমান ডাঙৰ বুলি ভবা নাছিলোঁ বাট আলো টাউনটো বহুত ডাঙৰ গাইছ আলো টাউনটো বহুত ডাঙৰ এতিয়া আলো টাউনটো দেখা পালোঁ বাছাৰটোও দেখা পালোঁ এতিয়া ইটানগৰটো দেখা পোৱা নাই আজিলৈকে টাৱাং টাউনটোও দেখা পালোঁ জিৰাংটোও দেখা পালোঁ এতিয়া বাকী আছে ইটানগৰ টাউন ডাঙৰ গাইছ এতিয়া আলো পাৰ হৈ এটা লোকেশ্যন ৰখিছোঁ ধুনীয়া লোকেশ্যন গাইছ পুৰা চান্স আমাৰ বাইকবিলাক বোলে আছে এক্সপাল বুলেট আৰু হিমালয়ান বিলাক হেলমেটবিলাক ইয়াতে চব থলোঁ এতিয়া মানে মোবাইল চাৰ্জ নাছিলে এটা হোটেলত ৰখি পিনি মোবাইল চাৰ্জিলোঁ তেতিয়া আৰু এইফালে আগত খেতি কৰিছে গাইছ এইবিলাক চব খেতি কৰিছে এইবিলাক চব খেতি ফাৰ্মাৰ আৰু এতিয়া আৰু লিপষ্টিক লৈ আছে এইফালে লিপষ্টিক এই গুষ্টিটো ফাটি গেল নহয় মোৰো লগাই দি না গাই বেয়া ঠাণ্ডা মোৰটো লগাই দি বহুত ভাল লাগছি না এতিয়া আহি পাই পিনি বহুত হা কেনে লাগছি গাইছ কেনে ধুনীয়া জায়গা গাইছ বহুত ধুনীয়া লোকেশ্যন গাইছ পাছিঘাট ৰাস্তাটো ইমান ধুনীয়া ইমান ভাল হাই ৰোডটো যি বঢ়িয়া যিমান কিলোমিটাৰ দাবাই থাক আৰু না কাৰটো 30-40 লিমিট বাট আমাৰতো লিমিট নাই দেখাৱা নাই আমাৰতো যিমান পাৰে চলাব পাৰে আৰু গাইছ বহুত মজা গাইছ ৰাস্তাটো এইফালে নদী আছে নদী কাষেদি যাই আছোঁ গাইছ মজা গাইছ কি মজা গাইছ কি মজা পুৰা ধুনীয়া এইফালেতো কিবা কিবি আছে আৰু তামোল চামোল কিবা নাজানো কমলা হ'ব চাগে এইটো কমলা আছে কমলা বাগান আছে আৰু এইফালে পুৰা ওপৰতো পুৰা খেতি কৰি আছে আপোনালোকে চাই এটা চি খেতি কৰিছে এইবিলাকতো চব খেতি কৰিছে গাইছ ইয়াৰ পৰা পাছিঘাট 86 কিলোমিটাৰ আছে আৰু পেংগেন 19 এতিয়া পাছিঘাট যাম 86 কিলোমিটাৰ গাইছ 86 যি মজা এটাই ভাল লাগছে যেতিয়া আৰু আসাম পাব না তেতিয়া আৰু বেছি ভাল লাগিব গাইছ বিকজ বহুত বেয়া ৰাস্তা চলালোঁ এতিয়া ভাল ৰাস্তা যিমান পাম ভালে লাগিম আৰু না আৰু এইটো ৰাস্তাটো মজা পাছিঘাট ৰাস্তাটো বহুত মজা লাগছে বহুত চিধা বহুত মানে হাই ৰোড না বহুত ডাঙৰ আছে ভাল আছে গাইছ বহুত মজা
লেট গাইছ এতিয়া আহি পালো নাজানো কি গাঁও আৰু না যিকোনো হওক গেংকং কেংকং এতিয়া কেংকং আহি পালা বোলে ইয়াৰ পৰা পাছিঘাট আৰু 50 কিলোমিটাৰ ইয়াতে হিমালয় এক্সপাল আৰু বুলেটটো ইফালে আছে তাৰপিছত এতিয়া ইয়াতে ৰেষ্ট ল'ম অলপ চাহ খাওঁ ইয়াত মানে তেতিয়াৰ পৰা গাড়ী চলাই আছোঁ না অলপ ঠাণ্ডা লাগি গ'ল ইয়াৰ কাৰণে চাহ খাওঁ আৰু কি কৰি আছে বে মা মেগী নাপালোঁ ইয়াতে মেগী নাই বোলে তাৰপিছত এতিয়া ডাইৰেক্ট ইয়াতে ক'তো নুৰুখোঁ আৰু ডাইৰেক্ট পাছিঘাট যাম এতিয়া 50 কিলোমিটাৰে আছে বেছি টাইম লছ নকৰোঁ আৰু এতিয়া মানে বহুত লেটকৈ ৰুম লোৱা হৈছে সেইকাৰণে আজি ফটকৈ যাই পিনি ৰুমটো ল'ম ইয়াৰ পৰা 50 কিলোমিটাৰ মিনিমাম 1.5 ঘণ্টাত যাই পাম আৰু পাছিঘাট এতিয়া পূৰা আন্ধাৰো হৈ গ'ল মানে আজি গহপুৰ যোৱা কথা আছিল গহপুৰত থকা কথা আছিল বা নহ'ব চাগে যোৱা নহ'ব আৰু আজি পাছিঘাটতে থকা হ'ব চ' মানে এতিয়া যাই আছোঁ পাছিঘাট ৰাস্তাটো হ'লে বহুত মজা বেয়া ৰাস্তা নহয় ভাল বিৰাট ঠাণ্ডা লাগছে গাইছ ফাইনেলি আহি পালোঁ পাছিঘাট ইয়াৰ পৰা ৰুকচিন 40 কিলোমিটাৰ ইটানগৰ 260 গুৱাহাটী 580 কিলোমিটাৰ এতিয়া ইয়াতে হোমষ্টে বিচাৰিব লাগিব ক'ত ফালে হোমষ্টে ল'ম এতিয়া ভাবি আছোঁ এতিয়া পাছিঘাট এতিয়া ৰুম বিচাৰিব লাগিব গাইছ বিৰাট ঠাণ্ডা লাগিল গাইছ ভোকো লাগিল ৰাতিপুৱাই তাতে আলু পাৰ হৈ খোৱাই এতিয়ালৈকে খোৱা নাই এতিয়া খাব লাগিব যি ভোক লাগছে গাইছ নকবি আৰু গাইছ পাছিঘাট টাউন পুৰা ঠাণ্ডা লাগিল ঠাণ্ডা গাইছ ৰাস্তা বন ভেৰ গাহৰি চাহৰি বিক্ৰী কৰে ইয়াতে অলপ চলপ আহিব লাগিব ৰ ইয়াতে খাব কাৰণে পুৰা মজা এতিয়া ৰাতি হ'ল না ৰাতি জাষ্ট লাইট লগত ভাল দেখা পাইছোঁ দিনত হ'লেওতো আৰু কেনেকুৱা দেখা পালে হয় দিনত কম পালে হয় আৰু এতিয়া হোমষ্টে বিচাৰিব লাগিব আগত তাৰপিছতে ৰুম বিচাৰি পোৱা নাই গাইছ এতিয়া ক'ৰবাত এটা ৰিজৰ্ট আছে বোলে তাত পাব পাৰে বুলি কৈছে মানে ৰিজৰ্টৰ ওচৰৰ হোমষ্টে আছে বোলে তাতে যাই আছোঁ এতিয়া চাওঁ পাম না নাপাম গাইছ ফাইনেলিতো আহি পালোঁ পাছিঘাট বাট ৰুম বিচাৰি পোৱা নাই এটা হোটেল পাইছিলে বাট দামটো নিমিলে বহুত বেছিকৈ কৈছে এটা ৰুমত 3000কৈ লাগে ইয়াতে আমাকতো এটা ৰুমত 3000 নালাগে না এটা ৰুমত ইমান দাম এটা ৰুমত আৰু 3জনে মাত্ৰ সোমাব পাৰে এনেকুৱা বুলি ক'ত হ'ব গাইছ বিচাৰি পোৱা নাই গাইছ শিলচৰ শুনবাই বিচাৰি ৰুম পালোঁ কিবা ওমান হোটেল বোলে এতিয়া যাই আছোঁ হোটেলত চাওঁ এতিয়া কেনেকুৱা কি হয় আমাৰ সুদেম ভাই বহৈ আৰু সুদেম ভাই জাপুং ছাৰ আৰু বহিয়ে চাবা গৈছে এতিয়া হেন্দে মইতো গাড়ীতে বহি আছোঁ মই যোৱা নাই ইমান আলাহ লাগছে যাব কাৰণে ইয়াতে আছে বোলে কিবা ওমান হোটেল ওমান হোটেল ওমান শ্বপিং কমপ্লেক্স ওমান হোটেল ওপৰত আছে এইটো ওমান হোটেল ইয়াতে আছে বোলে এতিয়া গাড়ীটো পাৰ্কিং কৰোঁ গাড়ীটো পাৰ্কিং কৰোঁ ইয়াতে
তাৰপিছত যাওঁ ওপৰত টেক কৰোঁ এতিয়া পাৰ্কিং ক'ত हाँ क्या नाम है तेरा अरमान अली कहाँ से यहाँ से पासीघाट से कहाँ पढ़ता है केंद्रीय विद्यालय खबर अच्छा है ठीक है ना बस बच्चा पार्टी है हाँ ठीक है ना सब ठीक है हाँ फोटो कैसा ऐसा हाँ हाँ यो तुम लोग का भी चैनल है क्या चैनल सब्सक्राइब कर देना मेरा यहाँ पे लिखा हुआ है प्रमोद बी ब्लॉग ठीक है चलते हैं ना अभी खोलते हैं उसको रूम में भी लेके जाना पड़ेगा और दुकान भी बंद भी होता है ठीक है ना बाय रूम तो ललो फाइनली इफाले लोकटा বহি আছে আৰু বেটিং কিটা ইফালে থৈছে তাৰ পিছত ৰুমটো এটা ইয়াতে এটা আৰু ওপৰত এটা আছে বাট কি হ'ব নাজানো ওপৰত কোনে থাকব হা নাজানো এই তই কি এনকে লাইন মাৰি থাকবি হা এনি টাইম লাইন মাৰি থাকবি হা সো এতিয়া মানে বাহিৰত মানে ডিনাৰটো আনিম আৰু মানে বাহিৰত নাখাওঁ পেকিং কৰি লৈ আনিম ইয়াতে এতিয়া যাওঁ এতিয়া অলপ ড্ৰেছবিলাক খুলি লওঁ তাৰপিছত যাওঁ আৰু ইয়াৰ পৰা ওলাই গাইছ একবাৰ চা ৰুমটো আৰু ইয়াতে আছে এটা লেট্ৰিনটো বহুত ভালে এইজনটো কি কৰি আছে গাইছ সো গাইছ এতিয়া অলপ আগতে ফ্ৰেছ হ'লো সো গাইছ অলপ আগতে অলপ ফ্ৰেছ হ'লো এতিয়া ডিনাৰ চিনাৰ লগাই আনবা গৈছে এতিয়া আহিলি খাম বাৰু তাৰপিছত আজি যোৱাকালি তাততে থাকিব লগা হ'ল তাতৰ পৰা আজি ৰাতিপুৱাই আহিলোঁ আহি পিনি আমাৰ গহপুৰত যোৱা কথা আছিলে বা গহপুৰলৈকে যোৱা নহ'ল বিকজ ৰাতি হৈ গ'ল ইয়ালৈকে মানে অলমষ্ট 6:30 মান বাজিছে না হা কিমান বাজিছে 6:30 না 6:30 বাজিছে ইয়াৰ কাৰণে বেছি মানে সদায় ৰাতি হৈ আছে ইয়াৰ কাৰণে আজি আৰামকৈ ঘুমাম বুলি ডাইৰেক্ট পাছিঘাটত থাকিলোঁ আজি চ' আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো যদি মোৰ ভিডিঅ' যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব গাইজ আপোনালোকে দেখা পাইছে যোৱাকালি কি ধামাকা হৈছে আমাৰ লেণ্ডশ্লাইড পৰি পিনি অৱস্থা নাই পাছত বাইকটো কালি বনাম আৰু আজিও বনোৱা নহ'ল চ' আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো যদি মোৰ ভিডিঅ' যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে ভিডিঅ'টো হ'ল বাই